মই তোমাৰ ওচৰত ইমানেই দুখী যে মই তোমাৰ চকুত থৈ চৰি ক'বলৈ সাহস কৰিব পৰা নাই। সেইবোৰ বাদ দিয়া আৰু বাৰু কোৱাচোন, তুমি হঠাৎ এনেকৈ দিল্লীত যাবলৈ ওলোৱা কথাটোতহে মই আচৰিত হৈছোঁ। পাক্কা ছাৰ, 100% পাক্কা। ঠিক আছে, মই গৈ আছোঁ ৰ'বা। হ'ব ছাৰ। তহঁতৰ বিয়াত দেখোন আমি গোটেইবোৰ আছোৱেই। আৰু বিয়া সবাহ ভাওনা এইবোৰতো সদায় পাই থাকিবি। এতিয়া সেই মানুহটো সুস্থ হৈ অহাৰ কথা। তাৰপিছততো আকৌ আমি গোটেইখিনি মিলি আৰু এখন বিয়া পাতিবলৈ আছেই। বিয়া? কাৰ? কিয়? গুণগুণ আৰু পলাশৰ। ইমানকৈ বাৰে বাৰে ফোন কৰি আছা? তুমি কাৰণেহে মই তোমাক ইয়ালৈ লগ কৰিবলৈ আহিলোঁ, নহ'লে বিশ্বাস কৰা কামৰ প্ৰেছাৰ এইকেইদিন বিৰাট বাঢ়িছে। জানো বন্ধু, তথাপিও বিপদৰ সময়ত তোমালৈ মনত পৰিল। মই অফিচলৈ গৈ তোমাক লগ কৰিব পাৰোঁ, কিন্তু সেইখিনি কৰিবলৈ মই তুমিতো সকলো জানাই। সেইকাৰণে তোমাক লগ পাবলৈ মোৰ অকণমান দিগদাৰ। নহ'লে আন মানুহ হোৱা হ'লে কথা নাছিল, ডাইৰেক্ট অফিচলৈকে মাতি দিব পাৰিলোহেঁতেন। কিন্তু তোমাকতো আৰু অফিচলৈ মাতি দিব নোৱাৰোঁ। আনকি তোমাৰ লগত এনেকৈ কথা পতা বুলি কোনোবাই গম পালে অফিচত মোৰ ডাঙৰ কথাই হ'ব। তাৰমানে ছাৰে মোক বেয়া পাই আছে নেকি? ডেফিনেটলি বেয়া পাব। আচলতে বিশ্বাসটোৱেই মানুহৰ মূল কথা। যদি তোমাৰ ওপৰত কাৰোবাৰ বিশ্বাসী নাথাকে তেনেহ'লে আৰু ভাল পোৱা বেয়া পোৱা কি কথা? তেনেহ'লে ভাল পোৱা বেয়া পোৱা ক'ৰ পৰা আহিব? আজি মোকেই চোৱা, আজি মোৰ ওপৰত ছাৰৰ কিমান বিশ্বাস। অৱশ্যে মই বাহাদুৰি মাৰি ক'ব বিচৰা নাই, কাৰণ মোক বেয়াকৈ ভাবিবলৈ মই মোৰ সততাৰ পৰা কিঞ্চিত মানুহ আঁতৰি গৈও মোৰ ওপৰত কাকো আঙুলি উঠাবলৈ মই কাকো সুবিধা দিয়া নাই। সেইকাৰণে ছাৰে আজি মোক কিমানখিনি বিশ্বাস কৰে আৰু ছাৰৰ সকলো বিজনেছৰ দায়িত্ব মোৰ ওপৰতে দিছে। ইভেন ছাৰৰ একাউণ্ট পৰ্যন্ত মই চোৱা চিতা কৰোঁ। গতিকে মই যদি অকণমান লোভ কৰি কিবা ইফাল সিফাল কৰিলোঁ হয়, তেনেহ'লে এদিন মোৰ ওপৰতো তোমাৰ নিচিনা একেই প্ৰশ্নই অৱতাৰণা হ'লহেঁতেন, যিটো তোমালোকৰ লগত হ'ল। এদিন উপমন্যুৰ কথা শুনি তোমালোকে ছাৰক বেয়া সময়খিনিত আঁতৰি গুচি গ'লা। বেয়া দিন বা ভাল দিন হওক, মই ছাৰৰ লগত সদায় থাকিলোঁ, আজি পৰ্যন্ত আছোঁ। গতিকে মই যি পাইছোঁ তাতেই সন্তুষ্ট। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব খোজা নাই। তহঁত দুটাৰ লগত মোৰ কথা আছে। জেঠাই, জেঠাই কি হ'ল? হেৰি কি কথা আছে নকয় কিয়? ঘটনাটো মই ইয়াত আহিহে গম পাইছোহি। কি ঘটনা? এতিয়া একেবাৰে নজনাই হ'ল দুইটাই। কি হ'ল? কেঁচেল কৰি থাকিব নালাগে। অশ্ৰুৱে মোক চব কথা কৈছে নহয়। তহঁত দুটাই বোলে বিয়া পাতিছ নহয়? চাংগুচ এজনীয়ে আকৌ ডাক্তৰ ইঞ্জিনিয়াৰ পাত্তাই নিদিয়া হ'ল। এই কেমেৰামেনটোৱে তোক কি যাদু কৰিলে? সিহে জানে। গণকৰ ওপৰত আকৌ কেছ কৰিবলৈ যায়। জেঠাই কিনো কথাবোৰ কৈ থাকে? মই বাৰু এই কি আহুতি কৰিম? হয় মই কিবা নাজানো নেকি? এই গুণগুণৰ বিয়া কইনাৰ ফটো, মানুহৰ ফটো সেইবোৰ লোৱা কেৰি তই কাৰ পাছে পাছে ঘূৰি ফুৰিছিলি? মই কি দেখা নাই? পিছে সেই ফটোবোৰ কেমেৰাত বন্দী কৰিলি নে তোৰ ইয়াত বন্দী কৰিলি? জেঠাই মোৰ কাম এটা আছে। ক'ত যাও? শুন, আমাৰ দিনত ছোৱালী ল'ৰা বিয়াৰ উপযুক্ত হোৱাৰ লগে লগে কথা পতাটো দূৰৰে কথা, চিঠি এখন দিবলৈকো লাজ। আৰু সেই তহঁতৰ দিনত হাতত সেই মোবাইলটো লৈ কথা পাতি পাতি মাক দেউতাকৰ কাম শেষ, আৰু ৰাতিটো ফুচফুচকে কথা পাতি পাতি কাম চমুৱাই আনো একেবাৰে। এই লাজ কৰিব নালাগে, মই চব গম পাইছো। জেঠাই বহুত বিয়া মাতিবলৈ আছে আৰু মোৰ দেৰি হ'ব, মই যাওঁ। মই গৈছো। গ'লে দেখোন। যি হৈছে ভালে হৈছে দে। ইহঁতৰো যে নহয়। জেঠাই ৰুণ
কেতিয়া আহিলা জেঠাই? আজি ৰাতিপুৱা আহিলো। ভালে আছানে? আছো দে আৰু তুমি ভালনে? আছো দিয়া। গুণহঁতক পালানে? আহিয়ে গুণকে লগ পাইছো। ইমান যে ভাল লাগিছে, আজিহে মই শান্তি পাইছো পাই। তাকেই, বহুদিনৰ মূৰত লগ পালো তোমাক। অ জেঠাইচোন কেতিয়া আহিলে? আজি আহি পাইছো। ভালে আছে? আছো মৃতিক। এই সিদ্ধাৰ্থ আৰু পৰীক খৰধৰকৈ ওলাই যোৱা দেখিলো, কিবা হ'ল নেকি? নকবা আৰু, সিহঁত দুটাৰ বিয়াৰ কাৰণে মই অকণমান ধেমালি কৰিছিলো, লাজতে দুয়োটা দৌৰি পলাইছে। অ ছাৰ আহিলে আহিলে ছাৰ। তুমি এনো ছাৰ একদম দাগি আছামি। পাক্কাটো পাক্কা ছাৰ। আগত তাৰ নামত বহুত কেছ আছে, ৱান্টেড লিষ্টতো তাৰ নাম আছে। বহুতৰ পৰা বহুত টকালৈ বহুত কাম কৰি দিছে। আচল ঘৰটো হ'ল তাৰ আমলাপতিত, কিন্তু সি তাত নাথাকে। ৰাতি আন্ধাৰৰ সুযোগ লৈ মনে মনে আহে। এতিয়া ক'ত পাম? আপুনি ক'ত পাব সেইটো কাৰণে চিন্তা কৰিব নালাগে, মই আপোনাক এড্ৰেছটো দি আছোঁ। আপুনি এইটো ৰাস্তাই গৈ লেফ্ট টাৰ্ণিং লৈ তাৰপিছত এতিয়া মোক ইয়ালৈ কিয় মাতিলা সেইটো কোৱা। মোৰ অলৰেডি লেট হৈছে, মই যাব লাগে। মই ছাৰৰ লগত যি কৰিলোঁ, মই তেনেকুৱা ভুল কৰিব নালাগিছিল। এইবোৰ মই উপমন্যুৰ কথা মতে কৰিছিলোঁ। এতিয়াতো উপমন্যুৰ কথাবোৰ গম পাইছাই। গতিকে কি বেছি আশা কৰি উপমন্যুৰ পৰিচালনাত কৰিছিলোঁ হয়, এতিয়াহে কথাবোৰ বুজি পাইছোঁ। বুজি যে পালা? এতিয়া আমি সকলোবোৰ কৰ্মচাৰী বিপদত পৰিছোঁ। আমাৰ সকলোৰে পৰিয়াল আছে, কিবা এটাতো কৈ চলিব লাগিব। আমাৰ সকলোৰে অন্ধকাৰ ভৱিষ্যতক লৈ দিগদাৰ হৈছে। সেয়েহে সকলোবোৰে এবাৰ মৃত্তিক ছাৰৰ ওচৰলৈ আহি কথাবোৰ ক'ম বুলি ভাবিছোঁ। পিছে কোনবোৰ কথা? ছাৰে যদি আমাক এটা চান্স দিয়ে, আমি আকৌ ছাৰৰ লগত কাম কৰিব বিচাৰোঁ। এইবাৰো এনেকুৱা ভুল নহয়, কিন্তু ছাৰৰ ওচৰলৈ যাবলৈ কিবা ভাল লগা নাই। সেয়েহে তোমাক অকণমান সহায় বিচাৰিছোঁ। বন্ধু হিচাপে সেইখিনি সহায় কৰা। আমাৰ যদি কণ্ডিশ্যনখিনি ছাৰক বুজাই কোৱা, আৰু ছাৰে যদি বুজি পায়। মই তোমালোকৰ প্ৰব্লেমবিলাক বুজি পাইছোঁ, কিন্তু এই বিষয়ে মইনো কিমান পাতিম? মই বাৰু ছাৰক কথাখিনি ক'ম, কিন্তু ছাৰে যি সিদ্ধান্ত লয় সেয়াই হ'ব। ছাৰে মানি ল'বনে? এতিয়া মইনো কেনেকৈ ক'ম? এবাৰ সাপে ফুটিলে কিছু লৈবই, কিন্তু ছাৰে বা কেনেকৈ ভাবে? বাৰু যি কি নহওক, ছাৰে কি সিদ্ধান্ত লয় মই বাৰু জনাম। এতিয়া আহোঁ। ঠিক আছে। মা, দেউতা? দেউতা নমস্কাৰ। নমস্কাৰ। আৰে বহক, আজি আমি আলহী হৈ অহা নাই, ঘৰৰ মানুহ হৈহে আহিছোঁ। হে বহক বহক। কিন্তু দেউতা এনেকৈ হঠাৎ? নিজৰ মানুহৰ ঘৰলৈহে আহিছো, সেইকাৰণে হঠাতে আহিছো। বহা, চাবা। বৌ আহিলা? অঁ, আহিলো। কি হ'ল বৌ, গুচি আহিলা যে? মা দেউতাই? নাই, চিন্তা কৰিবলগীয়া একো নাই। বহুদিনৰ পিছত দেউতাই নিজৰ ছোৱালী দুজনীক সাবতি ধৰিছে। মা জেঠাই সকলোৱে আমাক ক্ষমা কৰি দিছে। অঁ, হয় নেকি? তেতিয়াহ'লে ইমান এটা আনন্দৰ দিনত আকৌ গুৱাহাটী আহিলা যে? আজি তেওঁলোকৰ তাত থাকিব লাগিছিল। ভাবিছিলোঁ জানানে, ৰাতিটো ঘৰখনৰ মানুহখিনিৰ লগত একেলগে কটাওঁ। পিছে পলাশৰ অৱস্থাটো দেখি দেউতাই ক'লে যে যিমান পাৰি সোনকালে পলাশক দিল্লীৰ এইমছলৈ লৈ যাব লাগে। খৰচ পাতি বোলে দেউতাই দিব, সেইকাৰণে টিকেট কৰিবলৈকে পঠিয়াইছে। অঁ, হয় নেকি? অঁ, মই ভাবিছোঁ জানানে, বাহিৰলৈ গৈ এবাৰ পলাশক দেখুৱাই আনিলে আমি আৰু নিশ্চিন্ত। চিন্তা নকৰিবা বৌ, দেউতাই তোমাক সঁহাৰি জনাইছে যেতিয়া, এতিয়া আমি আগুৱাই যোৱাৰহে কথা। মানে মই হঠাতে গুৱাহাটীলৈ যাব লগা হ'ল। পলাশ আৰু গুণগুণক এবাৰ লগ পালে ভাল আছিল। উপায় নাই, মই সিহঁতক সোনকালে যাবলৈ ক'লোঁ।
অৱশ্যে ঘৰৰ বাকী বাসিন্দাবোৰে সিহঁতক আজি পঠিয়াব খোজা নাছিল। বাৰু মৃত্তিক, দিল্লীত তোমাৰ এজন বন্ধু থকা বুলি কৈছিলে যে? অঁ দেউতা, মই তেওঁৰ লগত অলৰেডি কথা পাতিছোঁৱে। এই গুণগুণাৰ পলা দিল্লী গৈ পালেই হ'ল, বাকী সকলো দায়িত্ব তেওঁৱে ল'ব, চিন্তা কৰিবলগীয়া বেছি নাই। ভালে ভালে চিকিৎসাটো হৈ গ'লেই হ'ল আৰু। তাকেইতো দেউতা। অঁ, মই গুণলৈ ফোন কৰিছিলোঁ, সিহঁত বোলে গুৱাহাটী গৈ পালেগৈ। অঁ, চেনি নিদিয়া চাহ আমাৰ দুটা তোমাৰ কাৰণে মাৰে ভিতৰত কৰি আছে। ঠিকে আছে জেঠাই, মই পিছত খাম দিয়ক, আপোনালোকে খাই লওক। মৃতিক, তোমাক এটা কথা কওঁ। অঁ জেঠাই। এতিয়া সকলোৰে মনৰ পৰা ভুল ভাৱবোৰ আঁতৰিছে যেতিয়া, এনেকৈ থাকিবলৈ যত্ন কৰিবা। ঠিক আছে বাৰু, আপুনি বেছি চিন্তা কৰিব নালাগে। আৰু মা দেউতাৰো এতিয়া ৰঞ্জুনৰ প্ৰতি ভুল ভাৱবোৰ আঁতৰিল। আৰু চাব, এদিন মা দেউতাই নিজেই ৰঞ্জুনক নিবলৈ আহিব। মোৰ আকৌ পলাশক লৈহে চিন্তা হৈছে। পলাশ সুস্থ হৈ অহাৰ পিছত তোমাৰ লগতে কাম কাজবোৰ শিকাই ৰাখিব নোৱাৰিবানে? সিহঁত হালেও সুখত থাকক। হ'ব জেঠাই, আপুনি সেইবোৰ টেনশ্যন ল'বই নালাগে, মই সকলো ঠিক ঠাক কৰি দিছোঁ। হয় নেকি? অঁ জেঠাই, আমিতো আৰু গুৱাহাটীত নাথাকোৱেই, গতিকে গুৱাহাটীৰ অফিচৰ দায়িত্ব সিহঁত হালকে দিম বুলি ভাবিছোঁ। হওক দে, তহঁতৰ সুখ দেখিলে আমাৰো ভাল লাগে। মা, দেউতা। দেউতা নমস্কাৰ। নমস্কাৰ। আৰে বহক, আজি আমি আলহী হৈ অহা নাই, ঘৰৰ মানুহ হৈহে আহিছোঁ। হে বহক বহক। কিন্তু দেউতা এনেকৈ হঠাৎ? নিজৰ মানুহৰ ঘৰলৈহে আহিছোঁ, সেইকাৰণে হঠাতে আহিছোঁ, ফোন কৰা নহ'ল। পিছে আপুনি? মই ৰাতিপুৱা পালোহি আহি। ভালে কুশলে আছে নহয়? আছোঁ দিয়ক। মা। হ'ব হ'ব, ভালে আছা? আছোঁ মা। হ'ব দিয়া, হ'ব হ'ব। এই বিয়নী ক'ত আছে? আছে ৰ'ব। অশ্ৰু, চোৱাইচোন কোন আহিছে। আপোনালোক দেউতা বহক। কি হ'ল? আচৰিত হ'ব নালাগে, মই আগৰ মলয়া চৌধুৰী হৈ অহা নাই। মই আজি আপোনাৰ বিয়নী হৈ আহিছোঁ, নিজৰ বোৱাৰীজনীৰ ঘৰলৈ আহিছোঁ। মই আগতে কৰা ভুলবোৰ শুধৰাবলৈ আহিছোঁ। অ' বৌ, মই বন্ধু এজনৰ লগত কথা পাতিছোঁ, ইমাৰ্জেঞ্চিত টিকট কাটিব পৰা যাব বুলি কৈছে। হয় নেকি? ট্ৰেইন কেতিয়া আছে কি কথা এবাৰ সুধিবাচোন। সি কোৱা মতে 19 এপ্ৰিলত যিখন ট্ৰেইন আছে সেইখনতে 3টাত তৎকালীন টিকট পোৱা যাব, কিন্তু টকাটোহে বেছি হ'ব। যাওক দিয়া টকা, যিখিনি যাব লাগেতো যাবই। তুমি বন্ধুজনলৈ ফোন কৰি টিকেটকেইটা কনফাৰ্ম কৰিবলৈ কোৱা। দেৰি হৈ গৈ থাকিলে আকৌ বেয়া কথা হ'ব। দেউতাই বাৰে বাৰে ফোন কৰি কৈয়ে আছে, নহ'লেতো দেউতায়ো বেয়া পাব। দিল্লীলৈ আমি 3টাই যাম নেকি? অঁ, আমি 3জন নগ'লেনো কোন যাব? অচিনাকি ঠাইত আমি কেনেকৈ অকলে যাম? মৃত্তিক ভিনদেউ আৰু দেউতাই সকলো ব্যৱস্থা কৰি থৈ দিছে। আৰু তাত মৃত্তিক ভিনদেউৰ বন্ধু এজনো থাকে বোলে, যি সহায় কৰি দিব লাগে তেওঁৱে আমাক সহায় কৰি দিব। সিদ্ধাৰ্থও বোলে পাছলৈ যাব, গতিকে আমি চিন্তা কৰিব নালাগে দিয়া, মিলি যাব চব। ৰ'ব বিয়ৈ, চাহ তাহ পিছতো হ'ব। আজি ইমান দিনৰ মূৰত আটাইবোৰ লগ হৈছোঁ, অকণমান কথা পাতি লওঁ। সেইটো হৈছে হয়। আচলতে আজি আপোনালোকৰ ইয়ালৈ মই হঠাৎ আহিম বুলি ভবাই নাছিলোঁ। সিদ্ধান্তটো মলয়াই দিলে। এইকেইদিন মলয়াই ইয়ালৈ আহোঁ বুলি মোক জোৰ কৰি থকাৰ কাৰণে আজি সিদ্ধান্তটো লৈ ল'লোঁ। ভাল কৰিলে, বৰ ভাল কৰিলে। মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। এটা ভুল বুজাবুজিৰ বশৱৰ্তী হৈ এটাৰ পিছত আনটোকৈ কিমান যে ভুল কৰি পেলালোঁ। অহংকাৰত মত্ত হৈ কাৰো লগতে ভাল সম্পৰ্ক গঢ়িব নোৱাৰিলোঁ। এটা সময় নিজৰ পুত্ৰ, বোৱাৰী, ছোৱালী, স্বামী সকলোকে হেৰুৱাবলগীয়া হ'ল। এতিয়া বুজি পাইছোঁ, বিবেচনা কৰি উপলব্ধি কৰিব পাৰিছোঁ ভাল সময়বোৰ মই কেনেকৈ হেৰুৱালোঁ। আপোনালোকৰ ঘৰত মোৰ একমাত্ৰ বোৱাৰীজনী আছে, তাইক আপোনালোকে তাই নিজৰ ঘৰখনত গৈ থৈ আহক। অঁ শইকীয়া কওক। ছাৰ ব্যস্ত আছে নেকি?
নাই নাই ব্যস্ত নাই, মই এই ঘৰৰ কামত অলপমান ওলাই আহিছিলোঁ। হ'ব ছাৰ, ব্যস্ত আছে যদি মই পাছতেই ক'ম। নালাগে নালাগে, ৰ'বচোন, কিবা কথা আছিল নেকি? এতিয়া বুজি পাইছোঁ, বিবেচনা কৰি উপলব্ধি কৰিব পাৰিছোঁ ভাল সময়বোৰ মই কেনেকৈ হেৰুৱালোঁ। পাৰে যদি মোক ক্ষমা কৰি দিব। আপোনালোক ইমান সহজ সৰল মানুহ হালক মই যে ভুল সকলোৰে হয়, কিন্তু আপোনালোকৰ ওচৰত মই যি ভুল কৰিলোঁ সেয়া ক্ষমাৰ যোগ্য নহয়। মা, আপুনি তেনেকৈ কিয় কৈছে? আৰু আপোনাৰ ভুল হোৱা বুলিনো কোনে ক'লে? এইবোৰ ভুল বুজাবুজি ঘৰত থাকেই। এতিয়াতো আমি সকলোৱে আপোনাক বুজিও পাইছোঁ। তাকেইতো, এতিয়া আৰু দুখ কৰাৰ সময় নহয়, এতিয়া আনন্দ কৰাৰহে সময়। মলয়াক কান্দিবলৈ দিয়ক, বাধা নিদিব। কান্দিলে মনটো অকণমান পাতল হ'ব। কালিৰ পৰা হৈ যোৱা ঘটনাবোৰো কি কৈ আছে আপোনালোকেই বুজাওক। আচ্ছা ৰ'বচোন, মানুহেতো বেয়া দিনতহে কান্দে। এতিয়াতো আমাৰ ভাল দিন। এতিয়াও যদি এখেতে এনেকৈ কান্দি থাকে তেতিয়াহ'লে ভাল দিন আৰু বেয়া দিনৰ পাৰ্থক্যটো দেখোন নাথাকে। অঁ মা, হ'ব দিয়া আৰু কান্দা বন্ধ কৰাচোন। তো আমি জানো সেইবোৰ ধৰি আছোঁ? হৈ যোৱা ঘটনাবোৰতো হৈয়ে গ'ল। এতিয়া আহক ভিতৰলৈ যাওঁ। আহক ভিতৰলৈ যাম বাৰু, কিন্তু সকলোবোৰ থাকোঁতে মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ। বিয়নী আৰু বাইদেউ আপোনাকো কৈছোঁ, যদি মোৰ ভুলবোৰ আপোনালোকে সঁচাকৈ ক্ষমা কৰিব পাৰিছে তেতিয়াহ'লে মোক এটা সহায় কৰক। সহায়? আপোনালোকৰ ঘৰত মোৰ একমাত্ৰ বোৱাৰীজনী আছে। তাইক আপোনালোকে তাই নিজৰ ঘৰখনত গৈ থৈ আহক। বোৱাৰীজনীৰ অবিহনে ঘৰখন একেবাৰে খালী হৈ আছে। ইমান দিনে যদি তাই কিবা দুখ পাবলগীয়া অৱস্থা হৈছে, এতিয়া আৰু নহয়। ৰুণে এতিয়া তাইৰ নিজৰ ঘৰখন নিজৰ মতে সজাই ল'ব পাৰিব, আৰু সেইখিনি কৰিবলৈ মই সহায় কৰিম। তাকেইতো, তাইকতো আমি কেৱল জন্মহে দিছোঁ। এতিয়াতো তাই আপোনালোকৰ ঘৰৰহে ছোৱালী। তাইকতো আমি ইয়াত ৰাখি থ'ব নোৱাৰোঁ। আপোনালোকে বিচাৰিছে যেতিয়া কালিলৈকে আমি ৰুণক আপোনালোকৰ ঘৰত থৈ আহিমগৈ। নহয় বিয়, মলয়াৰ বোৱাৰী খুজিবলৈ এটা হেঁপাহ আছিল, আৰু হেঁপাহটো আধৰুৱা হৈ থাকি গৈছিল। আজি পূৰ্ণ হ'ল, আৰু মোৰ লক্ষ্মী বোৱাৰীজনীক লৈ যোৱাৰ দায়িত্ব মৃত্তিকক দিলোঁ। তেনেহ'লে কথা ফাইনেল। কালিলৈ ৰাতিপুৱা আপোনালোকৰ বোৱাৰী আপোনালোকৰ ঘৰত। আমি তেনেহ'লে চাহত লাওগে, আপোনালোক বহক। ঠিক আছে, ব'লক মা। হয়, থেংক ইউ। কাবেৰী, তোমাৰ হৈছেনে? হ'বই আৰু। ব'লা আমি সোনকালে গৈ তোমাৰ ঘৰ পাবগৈ লাগে। দাদা আৰু বৌ আহিব এতিয়া। হৈছে মই ফোন কৰোঁতে তেওঁলোকে আহিবলৈ ওলাইছেই। ফাইনেলি এই দিনটো আহিলে আৰু। শুনিছা, তুমি মাক কথাটো কোৱা আকৌ। কোৱা মানে? এতিয়াও ক'বলৈ বাকী আছে নেকি? সোনকালে কৰা না। শিল্পী ক'ত? শিল্পী এই ছোৱালীজনী নহয়, এফালে ওলোৱাৰ সময়তে এইবোৰ কৰে। পৱন, তাইক কাপোৰযোৰ পিন্ধাই দিবাচোন। অঁ হ'ব দিয়া। অঁ শইকীয়া কওক। ছাৰ ব্যস্ত আছে নেকি? নাই নাই ব্যস্ত নাই, মই এই ঘৰৰ কামত অলপমান ওলাই আহিছিলোঁ। হ'ব ছাৰ, ব্যস্ত আছে যদি মই পাছতেই ক'ম। নালাগে নালাগে, ৰ'বচোন, কিবা কথা আছিল নেকি? হয় ছাৰ, মানে কৃষ্ণক লগ পাইছিলোঁ। কৃষ্ণ? হয় ছাৰ, কৃষ্ণ বৰঠাকুৰ আমাৰ যে অফিচত আছিল, তেওঁ আহিছিলে। ছাৰ আপোনাক লগ পাব বিচাৰিছিলে। মই কি ক'ম? আচ্ছা আপুনি এটা কাম কৰক, মই এতিয়া ব্যস্ত আছোঁ বুলি কওক, পিছত কথা পাতিম। নাই ছাৰ, আপোনাক লগ পালে তেওঁৰ বিষয়ে কথা কিছুমান ক'ম। আচ্ছা ঠিক আছে বাৰু। ঠিক আছে ছাৰ, ৰাখিছোঁ।